মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই তোমালোকৰ বাবে লৈ আহিছোঁ অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ মৌখিক আৰু বুদ্ধি পৰীক্ষা কিতাপখনৰ অনুশীলনী 5ৰ সমাধানখিনি। গতিকে ভিডিঅ'টি তোমালোকে শেষলৈকে চাই থাকিবা। 1 নম্বৰটোত কি দিছে চোৱাচোন। 1 নম্বৰত দিছে যে কি নিয়মেৰে খালী ঠাইবোৰ পূৰাব লাগিব চিন্তা কৰা আৰু ঠাইবোৰ পূৰোৱা। ইয়াতে যদিহে তোমালোকে চিত্ৰকেইটা ভালদৰে চোৱা, এইবিলাক তোমালোকে চোৱাচোন, খালী ঠাই দিয়া আছে। ঠিক আছে, এই খালী ঠাইসমূহ সুধিছে যে আমাক কি নিয়মেৰে খালী ঠাইবোৰ পূৰাব লাগিব। প্ৰথমতে চিন্তা কৰিবলৈ দিছে আৰু তাৰপিছত এই খালী ঠাইখিনি আমাক ফিল আপ কৰিবলৈ বা পূৰাবলৈ দিছে। গতিকে প্ৰথমতে আমি ক নম্বৰটো কৰি চাওঁ আহা। ক নম্বৰটো তোমালোকে চোৱাচোন, এই যিটো চিত্ৰ দিয়া আছে, এই চিত্ৰটো তোমালোকে যদি এনেই চোৱা, ইয়াতে কিমান আছে? 2 আছে, ইয়াতে আছে 4, ইয়াতে আছে 6, ইয়াতে 8 আছে, ইয়াতে ইয়াতে 10 আছে, ইয়াতে 4 আছে, ইয়াতে 12 আছে। ঠিক আছে, এতিয়া এই কি নিয়ম আমি যদি ব্যৱহাৰ কৰি এই খালী ঠাইখিনি পূৰাব লাগিব, প্ৰথমতে তোমালোকে নিজেই ভাবা আৰু নিজে চেষ্টা কৰা এইখিনি সমাধান কৰিবলৈ। নিয়মটো উলিয়াবৰ বাবে একেবাৰে সহজ পদ্ধতি হৈছে এইটো তোমালোকে মাজতে ভাগ কৰি লোৱা। ঠিক আছে, এইটো ওপৰখন এটা ভাগ কৰি ল'লা বা তলত এটা ভাগ কৰি ল'লা। এতিয়া তোমালোকে যদি চোৱা, ইয়াতে কিমান আছে? 2 আছে আৰু ইয়াতে কি আছে চোৱা? 4 আছে। অৰ্থাৎ 2ৰ লগত যদিহে আমি 2 পূৰণ কৰোঁ, 2 দুগুণ কিমান পাওঁ আমি? 4 পাওঁ। ঠিক একেধৰণে তোমালোকে ইয়াত চোৱাচোন, ইয়াতে কি আছে চোৱা? 6 আছে, ইয়াতে 6ৰ বিপৰীত চাইডে কি আছে চোৱাচোন? 12 আছে। অৰ্থাৎ 6ৰ লগত যদিহে আমি 2 পূৰণ কৰোঁ, আমি কিমান পাওঁ? 12 পাই যাওঁ। ঠিক একেধৰণে আমি বাকীখিনি কৰিবলৈ চেষ্টা কৰোঁ আহা। ইয়াতে চোৱা কিমান দিয়া আছে, ইয়াতে দিয়া আছিলে 10 দিয়া আছিলে। ঠিক আছে, 10। গতিকে 10ক আমি কিহেৰে পূৰণ কৰিব লাগিব? 5ৰে। 5 দুগুণ 10। গতিকে ইয়াত কি লিখিব পাৰোঁ আমি? 5, কাৰণ 5ৰ লগত 2 যেতিয়া পূৰণ কৰোঁ, 5 দুগুণ কিমান হয়? 10 হয়। ঠিক আছে, নেক্সট তোমালোকে চোৱা, ইয়াতে 8 আছে। 8ৰ লগত আমি 2 পূৰণ কৰিব লাগিব। 8 দুগুণ কিমান হ'ব? 8ৰ লগত যদিহে আমি 2 পূৰণ কৰোঁ, 8 দুগুণ হৈ যাব 16। গতিকে ইয়াতে আমি কি লিখিম? 16 লিখিম। আশা কৰিছোঁ তোমালোকে বুজি পালা। এই খালী ঠাইখিনিত আমি কি লিখিলোঁ? 5 লিখিলোঁ, কাৰণ ইয়াৰ 5 দুগুণ কিমান হ'ব? 10, আৰু ইয়াতে আমি 16 লিখিলোঁ। ঠিক আছে, কিহৰ কাৰণে? কাৰণ ইয়াতে কি আছে? 8 আছে। 8 দুগুণ 16। ইয়াতে চোৱাচোন, ওপৰৰ থকা গোটেইকেইটাৰ 2 পূৰণ হৈছে। 5ৰ লগত 2 পূৰণ কৰোঁতে আমি 10 পালোঁ। 2ৰ লগত 2 পূৰণ কৰোঁতে আমি 4 পালোঁ। 8ৰ লগত 2 পূৰণ কৰোঁতে আমি 16 পালোঁ। 6ৰ লগত 2 পূৰণ কৰোঁতে আমি 12 পালোঁ। গতিকে প্ৰত্যেকটোতে কি কৰা হৈছে তোমালোকে চোৱাচোন, প্ৰত্যেকটোতে কি কৰা হৈছে? 2 পূৰণ কৰা হৈছে। আশা কৰিছোঁ তোমালোকে বুজি পালা। সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ মোবাইল এপত পাবা। এপটো ডাউনলোড কৰিবলৈ প্লে ষ্ট'ৰত যাবা আৰু চাৰ্চ বাৰত তোমালোকে টাইপ কৰিবা DHRUBA ধ্ৰুৱ গোস্বামী এডুকেশ্যন বুলি লিখি টাইপ কৰি দিবা। টাইপ কৰাৰ পিছতে এই এপটো তোমালোকে দেখিবলৈ পাবা। এই এপটো তোমালোকে ডাউনলোড কৰি ল'বা। এই এপটোত তোমালোকে গোটেইখিনি ভিডিঅ'ছ তোমালোকে পাবা। এতিয়া তোমালোকে খ নম্বৰ চিত্ৰটো তোমালোকে চোৱা। আগৰটোৰ নিচিনাকৈ তোমালোকে দুভাগ কৰি লোৱা প্ৰথমতে। ঠিক আছে, দুভাগ কৰি ল'লে তোমালোকে অংকটো কৰাত বা কেনেদৰে হ'ল তোমালোকে সহজতে বুজি পাবা। ইয়াতে আমি কি আছে প্ৰথমতে ধুনীয়াকৈ চাই ল'ম। ইয়াতে কি আছে চোৱা? 3 আছে, ইয়াতে আছে 6, এইখিনি খালী ঠাই দিয়া আছে। ইয়াতে আছে 5, ইয়াতে আছে 1, ইয়াতে 2 আছে, ইয়াতে 4 আছে, আৰু এইখিনিও খালী দিয়া আছে। এতিয়া এই তলৰ ছাইডটোৰ লগত ওপৰৰ ছাইডটোৰ কিবা মিল আছে নেকি? যদি আমি ভালদৰে চাওঁ, এইটোৰ লগত এইটো মিল আছে। কেনেকৈ চোৱা? 1ৰ লগত যদিহে আমি 3 পূৰণ কৰোঁ, কিমান পাওঁ আমি? 3 পাওঁ। ঠিক একেধৰণে এইটোৰ লগত এইটো মিল আছে, কাৰণ 2ৰ লগত যদিহে আমি 3 পূৰণ কৰোঁ, 2 3 গুণ কিমান পাওঁ? 6। ঠিক একেটা নিয়মতে আমি বাকীখিনিও পূৰ কৰিবলৈ চেষ্টা কৰিব লাগিব। আশা কৰিছোঁ তোমালোকে বুজি পালা। 1 3 গুণ কিমান হয়? 3। গতিকে লিখি ল'লোঁ কাষত। তোমালোকে লিখি থ'বও পাৰা, তোমালোকৰ কিতাপখনতো লিখি ল'ব পাৰা কাঠ পেঞ্চিলৰ সহায়ত। 1 3 গুণ 3 হ'ল। এতিয়া এইটোৰ লগত এইটো চোৱা, 2 3 গুণ কিমান? 2 পূৰণ 3, 2 3 গুণ 6। ঠিক আছে, এতিয়া নেক্সট তোমালোকে চোৱাচোন, ইয়াতে আছে 4। 4ৰ লগত কি পূৰণ কৰিম? 4ৰ লগত আমি 3 পূৰণ কৰিম, কাৰণ বাকীকেইটাৰ লগত 3 পূৰণ কৰা হৈছে। 4 পূৰণ 3, 4 3 গুণ কিমান হ'ব? 12। ঠিক একেধৰণে চোৱা, ইয়াতে কিমান হ'ল? 12।
ঠিক একেধৰণে ইয়াতে 5 আছে 5ৰ লগত কি পূৰণ কৰিম 5ৰ লগতো আমি 3 পূৰণ কৰিম কাৰণ বাকিকেইটাৰ লগত যেহেতু 3 পূৰণ কৰা হৈছে 5ৰ লগতো 3 পূৰণ কৰিম 5 3 গুণ কিমান হ'ব 15 হ'ব ঠিক আছে ইয়াতে লিখিলো আমি 15 এই গোটেইকেইটাৰ লগত কি পূৰণ কৰা হৈছে চোৱাচোন 3 3 পূৰণ কৰি যোৱা হৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে গ নম্বৰটো চোৱা আৰু যদি তোমালোকে ভিডিঅটো চাই ভাল পাইছা ভিডিঅটো লাইক কৰি দিয়া আৰু তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিয়া ঠিক আছে আৰু আমাৰ মোবাইল এপতো ক্লাছসমূহ তোমালোকে পাবা যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে আমাৰ মোবাইল এপটো ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা এতিয়া গটো চোৱাচোন গ নম্বৰটো তোমালোকে ঠিক একেধৰণে মাজত দুভাগ কৰি লোৱা তেতিয়া তোমালোকৰ অংকটো কৰাত সুবিধা হ'ব কি মিল আছে তোমালোকে চোৱা তো এতিয়া আমি যদি ভালদৰে চাওঁ ইয়াতে 1 আছে ইয়াতে আছে 7 আছে এতিয়া 1ৰ লগত যদিহে আমি 1ৰ লগত যদি আমি 6 যোগ কৰোঁ আমি কিমান পাওঁ 7 পাওঁ ঠিক একেধৰণে ইয়াতে আছে 2 আৰু ইয়াতে আছে 8 2ৰ লগত যদিহে আমি 6 যোগ কৰোঁ 2 6 কিমান হ'ব 8 হ'ব আশা কৰিছোঁ তোমালোকে বুজি পাইছা এতিয়া আমি নেক্সট কেইটাত কি কৰিম ঠিক একেধৰণে কৰিম এতিয়া 4ৰ লগত আমি কি যোগ কৰিম 4ৰ লগত আমি 6 যোগ কৰিম 4 6 কিমান হ'ব 4 6 হ'ব 10 ইয়াত কি লিখিম আমি 10 লিখিম একেধৰণে ইয়াত 5 আছে বাকিকেইটাৰ লগত যেহেতু 6 যোগ কৰা হৈছে 5ৰ লগতো আমি 6 যোগ কৰি দিম 5 6 কিমান হ'ব 5 6 হ'ব 11 গতিকে ইয়াত কি লিখিম আমি 11 লিখিম ঠিক আছে এইখিনি আজিৰ এই ভিডিঅ'টিত সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ মোবাইল এপত চাব পাৰিবা যিসকল ছাত্ৰ ছাত্ৰীয়ে মোবাইল এপটো ডাউনলোড কৰি লোৱা নাই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে আমাৰ মোবাইল এপটো ডাউনলোড কৰি ল'ব পাৰিবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি